বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিক লৈ নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে ভাৰত বাংলাদেশ সীমান্তত। বৰাক উপত্যকাত বাংলাদেশৰ সৈতে সংযুক্ত কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ সীমান্তত পূৰ্বতকৈ অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। বিএছএফৰ সমান্তৰালভাৱে অসম আৰক্ষীৰো চোকা দৃষ্টি সীমান্তত। নিৰাপত্তা ব্যৱস্থা তদাৰকৰ দায়িত্বত ডিআইজি কংকনজ্যোতি শইকীয়া। বিএছএফৰ শীৰ্ষ বিষয়াক লৈ সীমান্ত পৰিদৰ্শন ডিআইজিগৰাকীৰ। এতিয়ালৈকে বৰাকৰ মাজেৰে এজনো বাংলাদেশী অসমত প্ৰৱেশ কৰা নাই বুলি জনালে কংকনজ্যোতি শইকীয়াই। তো কথাটো হ'ল কি আমি কাছাৰ আৰু কৰিমগঞ্জত যিখিনি আমাৰ বিএছএফৰ পাৰ্চনেল আছে তেওঁলোকৰ লগতো আমি ইণ্টাৰেকশ্যন কৰিছোঁ। আমি বিএছএফৰ পোষ্ট ভিজিট কৰিছোঁ। আমি দুইখন জিলাতে আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ যিবোৰ অসম পুলিচৰ ছেকেণ্ড লাইন অফ ডিফেন্স আছে সেই ছেকেণ্ড লাইন অফ ডিফেন্সখিনিকো আমি কটকটীয়া কৰা হৈছে, তেওঁলোকক এলাৰ্ট কৰা হৈছে। আমাৰ চুতাৰকান্দি যিটো আমাৰ PICP আছে, চুতাৰকান্দিত PICP আছে, কৰিমগঞ্জত PICP আছে। আমাৰ কথাটো হৈছে এইটোৱে, যিটো গভৰ্ণমেণ্টৰ যি ইনষ্ট্ৰাকশ্যন আছে সেই ইনষ্ট্ৰাকশ্যন মতে কাম কৰা হৈছে। আপুনি যিটো কৈছে যে অবাধ গতিত বাংলাদেশী মানুহ সোমাব পাৰে, তেনেকুৱা কোনো ছিষ্টেম হোৱা নাই আৰু তেনেকুৱা কোনো নহয়ও। আমি বৰ্তমান যি গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন আছে সেইমতে আমি কাম কৰিম। আৰু কথাটো হৈছে কি আমাৰ এই 24/7 আমাৰ পেট্ৰলিঙৰ ব্যৱস্থা হৈছে। প্লাছ হৈছে কি আমাৰ ইণ্টেলিজেন্সৰ ইনপুট আমি কৰা হৈছে। আমি কুশিয়াৰা যিখন নদী আছে, আমি কুশিয়াৰা নদী কৰিমগঞ্জ জিলাত তাতো আমাৰ পেট্ৰলিঙৰ ব্যৱস্থা